মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ইনভাৰ্টেবল ফাংচনৰ বিষয়ে আলোচনা কৰিম, যাক অসমীয়াত প্ৰতিলোমনীয় ফলন বোলা হয়। ইনভাৰ্টেবল ফাংচন কনচেপ্টটো ফলনৰ একৈকী আৰু আচ্ছাদক কনচেপ্টৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। এতিয়া আমি সংজ্ঞালৈকে আহোঁ। এটা ফলন f x2 y প্ৰতিলোমনীয় বুলি সংজ্ঞাবদ্ধ কৰা হয় যদি এটা ফলন g y2 x থাকে, যাতে GOF ইকুৱেল টু হ'ল IX আইডেণ্টিটি ফাংচন যাৰ ডমেইনটো x, আৰু FOG ইকুৱেল টু IY আইডেণ্টিটি ফাংচন যাৰ ডমেইনটো হ'ল y। যি ফলনক এফৰ প্ৰতিলোম ইংৰাজীত ইনভাৰ্স বুলি কোৱা হয়, ইয়াক এফ ইনভাৰ্সেৰে বুজোৱা হয়। এতিয়া আমি কেইটামান পইণ্টত গুৰুত্ব দিম। এফ ইনভাৰ্স OF ইকুৱেল টু IX আৰু FO F ইনভাৰ্স ইকুৱেল টু IY। এফ প্ৰতিলোমনীয় হ'লে এফ একৈকী আৰু আচ্ছাদক হয়। বিপৰীতক্ৰমে এফ একৈকী আৰু আচ্ছাদক হ'লে এফ প্ৰতিলোমনীয়। এফ প্ৰতিলোমনীয় দেখুৱাব দিলে আমি এফ একৈকী আৰু আচ্ছাদক দেখুৱালেই হ'ব। এতিয়া আমি চিত্ৰটোত চাওঁ, যদি x আৰু y দুটা সংহতি, xৰ পৰা yলৈকে f এটা ফলন, আদিক্ষেত্ৰৰ মৌল x, সহক্ষেত্ৰৰ মৌল y লগত জড়িত, যাতে y ইকুৱেল টু fx। f ইনভাৰ্স হ'ব y পৰা xলৈকে এটা ফলন। এতিয়া কথা হ'ল, আমি কেনেকৈ ফলন এটাৰ ইনভাৰ্স প্ৰতিলোমটো উলিয়াম তাৰ বিষয়ে চাওঁ। ধৰা হ'ল f x2 y একৈকী আৰু আচ্ছাদক। কাৰণ মই আগতেই কৈছোঁ যে একৈকী আৰু আচ্ছাদক হ'লেহে ফলন এটাৰ ইনভাৰ্সৰ কথা আমি আলোচনা কৰিব পাৰোঁ। Put fx equal to y where y belongs to y and x belongs to x. Solve fx equal to y to obtain x. fx equal to y টোক সমাধা কৰি আমি x টো এফালে ৰাখিম, অৰ্থাৎ obtain x in terms of y। তাৰপিছত ৰিপ্লেচ x by f ইনভাৰ্স y। আমি x টোৰ ঠাইত f ইনভাৰ্স y পাতি দিম, আৰু তেতিয়াই কি হ'ব যে ইনভাৰ্সটো পাই যাম। আমি এতিয়া ৰিজাল্ট এটা আলোচনা কৰিম। ৰিজাল্টৰ প্ৰুফটো কিতাপবিলাকত কৰি থোৱা আছে, ছাত্ৰ ছাত্ৰীসকলে তাৰ পৰাই কৰি ল'ব। ধৰা হ'ল f x2 y আৰু g y2 z দুটা প্ৰতিলোমনীয় ফলন। তেনেহ'লে GOF প্ৰতিলোমনীয় হ'ব, আৰু GOF ইনভাৰ্স ইকুৱেল টু f ইনভাৰ্স OG ইনভাৰ্স। অতি সাৱধান হ'ব লাগে এই কনচেপ্টটোত, কাৰণ GOF ইনভাৰ্স ইকুৱেল টু f ইনভাৰ্স OG ইনভাৰ্স। যদি ছাত্ৰ ছাত্ৰীসকলক কোৱা হয় যে এটা ফলনৰ প্ৰতিলোম আছে নাই বিচাৰ কৰা, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে প্ৰথমতে লক্ষ্য কৰিব কি ফলনটো একৈকী আৰু আচ্ছাদক হয়নে নহয়। যদি ফলনটো একৈকী আৰু আচ্ছাদক হয়, তেতিয়াহ'লে তাৰ প্ৰতিলোম আছে, আদাৰৱাইজ প্ৰতিলোম পোৱা নাযায়। এতিয়া কিতাপখনৰ 6 নম্বৰ অংকটো লৈছোঁ। ইয়াত কি দিয়া আছে, f এটা ফলন ক্ল'জ ইণ্টাৰভেল -1 to 1 to r
ফলনটোৰ সংজ্ঞা এনেদৰে দিয়া আছে যাতে f of x equal to x by x plus 2 আমি দেখুৱাব লাগে ফলনটো একৈকী প্ৰথম পাৰ্টটোৱে হ'ল ফলনটো একৈকী দেখাব লাগে গতিকে আমি একৈকীৰ কাৰণে চাওঁ let x1 x2 belongs to close interval -1 1 such that f of x1 equal to f of x2 this implies x1 by x1 plus 2 equal to x2 by x2 plus 2 এই ধৰণে আমি ক্যালকুলেশন কৰি পাও x1 equal to x2 গতিকে ফলনটো একৈকী প্ৰশ্নটোৰ দ্বিতীয় অংশটোলৈ আহো দ্বিতীয় অংশটোত প্ৰথমতে দিয়া ফলনটোৰ কোডোমেইনটো ৰেস্ট্ৰিক্ট কৰি ৰেঞ্জ অফ f দিয়া আছে অৰ্থাৎ f is a function from close interval -1 1 to range of f range of f মানে হল ইমেজ বিলাকৰ সেট গতিকে আমি obviously ক'ব পাৰো যে f ফলনটো কোনটো হ'ব as well as 1 1 1 1 কিয় হ'ল কাৰণ আমি 1 1 টেষ্টটো ওপৰত কৰি আহিছো আমি যদি কোডোমেইনটো ৰেস্ট্ৰিক্ট কৰিও দিও তেতিয়া হলেও যেহেতু ইমেজ সেটটোৱে হ'ল ৰেঞ্জ গতে 1 1 ত তাৰ কোনো প্ৰভাৱ নপৰে গতে f টো ইনভাৰ্টেবল হ'ল গতে f ইনভাৰ্স টো কোৰ পৰা কলৈ ফলন ৰেঞ্জ অফ f ৰ পৰা ক্লোজ ইন্টাৰভেল -1 1 লৈকে এটা ফলন এতিয়া আমি ইনভাৰ্স টো নিৰ্ণয় কৰিম let y be an arbitrary element of range of f since f close interval -1 1 to range of f is onto we have y equal to f of x for some x belongs to close interval -1 1 গতিকে আমি কি কৰিলো যে range of f ৰ এটা যিকোনো মৌল ললো আৰু যেটো ফলনটো f close interval -1 1 ৰ পৰা range of f লৈকে কি আসাদক গতিকে আমি সেই y টোৰ কাৰণে আদি ক্ষেত্ৰত কোনোবা আমি মৌল পাম কেনেকৈ পাম y equal to fx হিসাবে গতিকে আমি কি লিখব this implies y equal to x by x plus 2 এই ধৰণে আমি ক্যালকুলেশন কৰি কি দেখা পালো x equal to twice y divided by 1 minus y গতিকে f ইনভার্স টো কোৰ পৰা কলৈ ফলন হ'ল ৰেঞ্জ অফ f ৰ পৰা ক্লোজ ইন্টাৰভেল -1 1 লৈকে যাতে f ইনভার্স y equal to হ'ল twice y by 1 minus y অতি সহজত ইনভার্সটো এনেকৈ উলাব পাৰি এতিয়া আমি এই চিত্ৰটো অলপ চাওঁ ডোমেইন হৈছে ক্লোজ ইন্টাৰভেল -1 1 আর কোডোমেইন এইটো হৈছে ৰেঞ্জ অফ f অৰ্থাৎ ইমেজ বিলাকৰ সেট এতিয়া কি কৈছে যে 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰ পাৰ্টত কি কৈছে এইটো ৰেঞ্জ অফ f ৰ পৰা ক্লোজ ইন্টাৰভেল -1 1 লৈকে ইনভার্স ফাংশনটোৰ কথা কৈছে কাৰণ সেকেন্ড পাৰ্টটোৰ কাৰণে প্ৰশ্নটোৰ সেকেন্ড পাৰ্টত কোডোমেইনটো ৰেস্ট্ৰিক্ট কৰি ৰেঞ্জ অফ f লৈকে লৈ যোৱা হৈছে গতিকে ইনভার্স ফাংশনটোৰ ক্ষেত্ৰত ডোমেইনটো হ'ব আমাৰ কিমান ৰেঞ্জ অফ f আৰু কোডোমেইনটো হ'ব ক্লোজ ইন্টাৰভেল -1 1 এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো চাওঁ 7 নম্বৰ প্ৰশ্নত দিয়া আছে f r ৰ পৰা r লৈকে এটা ফলন যাতে f of x equal to 4x plus 3 দেখুৱা যে ফলনটো প্ৰতিলোমনীয় আৰু ইয়াৰ প্ৰতিলোম উলিওৱা এতিয়া প্ৰতিলোমনীয় বুলি দেখাব দিছে মানে আমি কি কৰিম ফলনটো একৈকী আৰু আসাদক পৰীক্ষা কৰিম let x1 x2 belongs to r domain for f of x1 equal to f of x2 তাৰ পৰা আমি কি দেখা পালো x1 equal to x2 গতিকে f টো একৈকী বুলি আমি প্ৰমাণ কৰিলো এতিয়া আমি আসাদকৰ কাৰণে চাওঁ let y belongs to r codomain such that f of x equal to y f of x দিয়া আছে আমাৰ কিমান 4x plus 3 equal to y তাৰ পৰা x টো গম পালো যে y minus 3 divided by 4 যেটো y টো ৰিয়েল নাম্বাৰ গতিকে এইটো কি হ'ব ৰিয়েল হ'ব গতিকে আমি গম পালো যে x টো
আৰত আছে, গতিকে এফটো অনটো হয়। যেতিয়া এফটো একৈকীয় হয়, অনটোও হয়, গতিকে এফটো কি হ'ব? ইনভাৰ্টেবল হ'ব। গতিকে এফ ইনভাৰ্চটো ক'ৰ পৰা ক'লৈ হ'ব? আৰৰ পৰা আৰলৈকে হ'ব, কাৰণ এফটো আৰৰ পৰা আৰলৈকে আছিলে, যাতে এফ ইনভাৰ্চ ৱাই ইকুৱেল টু ৱাই মাইনাছ 3 ডিভাইডেড বাই 4। ভেৰি চিম্পল কুৱেশ্যন। এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো চাওঁ। 8 নম্বৰ প্ৰশ্নত দিয়া আছে যে এফ ইজ এ ফাংচন ফ্ৰম আৰ প্লাছ টু 4 ধৰি 4তকৈ ডাঙৰ বাস্তৱ সংখ্যাবিলাকৰ সংগতিটোলৈকে, যাতে এফ অফ এক্স ইকুৱেল টু এক্স স্কুৱেৰ প্লাছ 4। ইয়াত আৰ প্লাছ দিয়া আছে ছেট অফ অল নন নেগেটিভ ৰিয়েল নাম্বাৰ। এতিয়া কথা হ'ল, আমি এই এফটো প্ৰতিলোমীয় হয় বুলি দেখাম আৰু তাৰ প্ৰতিলোমটো নিৰ্ণয় কৰিম। এটা কনফিউজ এৰাইজ হয়, বহুতে মানে আমাৰ এনেকুৱা এটা কথা হয় যে আৰ প্লাছ মানে আমি কি ভাবোঁ যে পজিটিভ ৰিয়েল নাম্বাৰ, কিন্তু এই কিতাপখনে আৰ প্লাছটোৱে কি কৈছে যে নন নেগেটিভ ৰিয়েল নাম্বাৰ কৈছে, অৰ্থাৎ জিৰ'টোক ইনক্লুড কৰি কোৱাই আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে যাতে এই বস্তুটো কনফিউজ নহয়, বহু কিতাপত আৰ প্লাছ মানে পজিটিভ ৰিয়েল নাম্বাৰ বুজায়, কিন্তু ইয়াত আৰ প্লাছটোৱে কি বুজাই আছে যে সকলো অঋণাত্মক বাস্তৱ সংখ্যাৰ সংগতি, অঋণাত্মক বাস্তৱ সংখ্যা, গতিকে ঋণাত্মকখিনিক আমি বাদ দিছোঁ, গতিকে জিৰ'টো তাত ইনক্লুড হয় এই কিতাপখনৰ মতে। গতিকে এতিয়া আমি ফলনটো একৈকী পৰীক্ষা কৰিম। let x1 x2 belongs to r plus। কিন্তু মই এটা কথা কৈ থওঁ যে আৰ প্লাছ নিদি যদি এই ধৰণে লিখা গ'লহেঁতেন যে জিৰ'তকৈ ডাঙৰ ইনক্লুডিং জিৰ' সকলো বাস্তৱ সংখ্যাৰ সংগতি, তেতিয়া বেছি সুবিধাজনক হ'লহেঁতেন। তেতিয়া কি হ'ল হয়, ছেট অফ অল নন নেগেটিভ ৰিয়েল নাম্বাৰটো এইটো ইণ্টাৰভেল অতি সহজত আইডেণ্টিফাই কৰে। এফ অফ এক্স ওৱান ইকুৱেল টু এফ অফ এক্স টু, গতিকে আমি কি গম পালোঁ যে এক্স ওৱান স্কুৱেৰ প্লাছ 4 ইকুৱেল টু এক্স টু স্কুৱেৰ প্লাছ 4। দিছ ইমপ্লাইজ এক্স ওৱান স্কুৱেৰ ইকুৱেল টু এক্স টু স্কুৱেৰ। সেইধৰণে কেলকুলেশ্যন কৰি আমি দেখা পালোঁ যে এক্স ওৱান প্লাছ এক্স টু ইনটু এক্স ওৱান মাইনাছ এক্স টু ইকুৱেল টু 0, গতিকে আইদাৰ ডিছ ইকুৱেল টু 0 অৰ ডিছ ইকুৱেল টু 0, এক্স ওৱান প্লাছ এক্স টু ইকুৱেল টু 0 অৰ এক্স ওৱান মাইনাছ এক্স টু ইকুৱেল টু 0। এইটোৰ পৰা আমি কি গম পালোঁ যে এক্স ওৱান ইকুৱেল টু এক্স টু। এতিয়া কথা হ'ল, এই এক্স ওৱান প্লাছ এক্স টু ইকুৱেল টু 0 পৰা আমি কি গম পাওঁ যে এক্স ওৱান সমান এক্স টু কাৰ সমান হ'ব? 0ৰ সমান হ'ব, কাৰণ এক্স ওৱানটো 0তকৈ ডাঙৰ বা 0ৰ সমান বাস্তৱ সংখ্যা, এক্স টুটো 0ৰ সমান বা 0তকৈ ডাঙৰ বাস্তৱ সংখ্যা। গতিকে ইহঁত দুটাৰ যোগফল 0 মানে দুটা ইকুৱেল হ'ব 0ৰ। গতিকে আমি ইয়াৰ পৰা গম পালোঁ কি, দুই ক্ষেত্ৰকে যদি আমি একেলগে ভাবোঁ, এফ অফ এক্স ওৱান ইকুৱেল টু এফ অফ এক্স টু ইমপ্লাইজ এক্স ওৱান ইকুৱেল টু এক্স টু, গতিকে এফটো একৈকী হয়। এতিয়া বহুতে ভাবিব পাৰে যে এই ষ্টেপটো মই কিয় ইউজ কৰিছোঁ, কাৰণ ইয়াত এটা পচিবিলিটি আছে। এতিয়া আমি অনটোৰ কাৰণে চাওঁ। লেট ৱাই বিলংছ টু দিছ ইণ্টাৰভেল, মানে আমাৰ কোডমেইনটো, ছাচ ডেট এফ অফ এক্স ইকুৱেল টু ৱাই। দিছ ইমপ্লাইজ কি গম পালোঁ যে এক্স স্কুৱেৰ প্লাছ 4 ইকুৱেল টু ৱাই। দিছ ইমপ্লাইজ এক্স স্কুৱেৰ ইকুৱেল টু 4 ৱাই মাইনাছ 4, এক্স ইকুৱেল টু স্কুৱেৰ ৰুট অফ ৱাই মাইনাছ 4। এতিয়া কথা হ'ল, ইয়াত প্লাছ বা মাইনাছ দুটা ভেলু আছে, কিন্তু আমাৰ যিটো ডমেইন, আমাৰ ডমেইনটো হৈছে পজিটিভ ৰিয়েল নাম্বাৰ ইনক্লুডিং 0, অৰ্থাৎ নন নেগেটিভ ৰিয়েল নাম্বাৰ্ছ। গতিকে মই কি কৰিলোঁ যে পজিটিভটো কনচিডাৰ কৰিছোঁ। তেতিয়া আমি গম পালোঁ যে এক্স টু ক'ত আছে? আৰ প্লাছত আছে, একৰ্ডিং টু দিছ কুৱেশ্যন। অৰ্থাৎ আমাৰ ৱাইটো এই ইণ্টাৰভেলটোত থাকিলে এক্সটো ক'ত থাকে? এইটো ইণ্টাৰভেলত থাকে।
গতিকে আমি কি গম পালোঁ যে এফটো অনটো, গতিকে এফটো ইনভাৰ্টেবল হয়। গতিকে এফ ইনভাৰ্চটো ক'ৰ পৰা ক'লৈ হ'ব, এইটো হ'ব এইবাৰ ডমেইন, এইটো হৈছে এইবাৰ কোডমেইন। গতিকে যাতে এফ ইনভাৰ্চ ৱাই ইকুৱেল টু হ'ব স্কুৱেৰ ৰুট অফ ৱাই মাইনাছ 4। এটা চিমিলাৰ কুৱেশ্যন 9 নম্বৰত দিয়া আছে। এফ আৰ প্লাছৰ পৰা -5ক ধৰি -5তকৈ ডাঙৰ বাস্তৱ সংখ্যাবিলাকৰ সংহতিটোলৈকে এটা ফলন দিয়া আছে, যাতে এফ অফ এক্স ইকুৱেল টু 9x² + 6x - 5। ইয়াতো আৰ প্লাছটো আগৰ প্ৰশ্নটোত আৰ প্লাছটো যিহেতু নন নেগেটিভ ৰিয়েলছ নাম্বাৰ বুজাইছে, গতিকে সেইটো কথাই ইয়াতো প্ৰযোজ্য হ'ব। এতিয়া আমি এফটো ইনভাৰ্টেবল হয়নে নহয় পৰীক্ষা কৰাৰ কাৰণে আকৌ একৈকী পৰীক্ষা কৰিম, তাৰপিছত আশ্বাদক পৰীক্ষা কৰিম। গতিকে আমি একৈকীৰ কাৰণে চাই লওঁ। লেট x1 x2 বিলংছ টু আৰ প্লাছ ডমেইন such that f of x1 equal to f of x2। এই ধৰণে আমি কেলকুলেশ্যন কৰিলোঁ, কৰি দেখা পালোঁ x1 - x2 ইনটু 9 ইনটু x1 + x2 + 6 এই দুটা ফেক্টৰত হিচাপে আমি লিখিলোঁ, এই দুটা ফেক্টৰৰ পূৰণফল হিচাপে। এতিয়া এইটো 0 হ'ব নোৱাৰে, কাৰণ x1 + x2 যিহেতু আৰ প্লাছত আছে, গতিকে আমি কি গম পালোঁ যে 9 ইনটু x1 + x2 + 6 নট ইকুৱেল টু 0। দিছ ইমপ্লাইজ x1 - x2 ইকুৱেল টু 0। গতিকে x1 ইকুৱেল টু x2, গতিকে এফটো কি হ'ল, একৈকী হ'ল। এতিয়া আমি আশ্বাদকৰ কাৰণে আহোঁ। লেট ৱাই বিলংছ টু দিছ, অৰ্থাৎ এইটো কি আমাৰ কোডমেইনৰ মৌল আমি ৱাই এটা যিকোনো লৈছোঁ, যাতে এফ অফ এক্স ইকুৱেল টু ৱাই। দিছ ইমপ্লাইজ 9x² + 6x - 5 ইকুৱেল টু ৱাই। গতিকে এইটোক মই পূৰ্ণবৰ্গীকৰণ পদ্ধতিলৈকে লৈ আহিছোঁ। 9x² লিখিলোঁ 3x হোল স্কুৱেৰ, 2 ইনটু 3x ইনটু 1 + 1²। গতিকে 1টো আমি এক্সট্ৰাকৈ এড কৰিছোঁ, গতিকে মই ছাবট্ৰেক্ট কৰি দিছোঁ। -5 ইকুৱেল টু ৱাই। গতিকে এইখিনিৰ পৰা এইখিনিলৈকে আমি ৰিজাল্টটো পালোঁ 3x + 1 হোল স্কুৱেৰ। আমি 6 -1 আৰু -5 মানে হ'ল 6। গতিকে এইটো সমান চিহ্ন ইফালে লৈ আহিলোঁ, কি পালোঁ y + 6। গতিকে 3x + 1টো কাৰ সমান হ'ল, আইদাৰ +√y + 6-ৰ নহ'বা -√y + 6-ৰ। কিন্তু কথাটো হ'ল যিহেতু আমি এক্সটো ক'ত বিচাৰি আছোঁ, আৰ প্লাছত হয়, এইটো হ'ব পাৰে 3x + 1ৰ ভেলু এইটোও হ'ব পাৰে, কিন্তু আমি যিহেতু ভেলুটো আৰ প্লাছত বিচাৰি আছোঁ আৰু যিহেতু 1 1 ফলনটো 1 1 হয়, গতিকে ৱাইটোৰ কাৰণে আমি যদি কোনোবা এটা এক্স আৰ প্লাছত পাই যাওঁ, তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে ফলনটো অনটো বুলি। গতিকে এফটো অনটো, আৰু এফটো অনটো হোৱাৰ কাৰণে যিহেতু এফটো একৈকীও হ'ল, আশ্বাদকো হ'ল, গতিকে এফটো প্ৰতিলোমনীয় হ'ব, অৰ্থাৎ এফ ইজ ইনভাৰ্টেবল। আৰু এফ ইনভাৰ্চটো ক'ৰ পৰা ক'লৈ হ'ব, এইবাৰ এফৰ যিটো কোডমেইন আছিলে সেইটো আহি ডমেইন হ'ল, আৰু ডমেইনটো আমাৰ কোডমেইন হ'ল, যিটো 1 1 অনটো ফাংচন। যাতে এফ ইনভাৰ্চ ৱাই ইকুৱেল টু কি পালোঁ আমি, √y + 6 - 1 / 3। এতিয়া আমি 10 নম্বৰ প্ৰশ্নটো চাওঁ। 10 নম্বৰ প্ৰশ্নত কোৱা আছে, ধৰা হ'ল এফ এক্সৰ পৰা ৱাইলৈকে এটা প্ৰতিলোমনীয় ফলন দেখুৱাই যে এফৰ অদ্বিতীয় প্ৰতিলোম আছে। এই ক্ষেত্ৰত আমি কি কৰোঁ, এফৰ দুটা প্ৰতিলোম থকা বুলি আমি ধৰি ল'ম, আৰু তাৰপিছত সেই প্ৰতিলোম দুটা সমান দেখুৱাম। এতিয়া আমি অংকটোলৈ আহোঁ।
ধৰা হ'ল f x to y এটা প্ৰতিলোমনীয় ফলন যদি সম্ভৱ ধৰা হ'ল g1 from y to x আৰু g2 from y to x f x to y দুটা প্ৰতিলোম যেটো g1 f ৰ প্ৰতিলোম গতিকে আমি কি লিখিব পাৰো g1 o f equal to ix আৰু f o g1 equal to iy আকৌ g2 f ৰ প্ৰতিলোম গতিকে আমি কি লিখিব পাৰো g2 o f equal to ix আৰু f o g2 equal to iy তে এই ক্ষেত্ৰত আমি কি পাইছো যে এইটো ix ৰ সমান এইটো ix ৰ সমান এইটো iy ৰ সমান এইটো iy ৰ সমান গতে মই প্ৰমাণৰ সুবিধাৰ কাৰণে এইখনটো ব্যৱহাৰ কৰিম গতে লিখি লৈছো যে f o g1 equal to iy equal to f o g2 for all y belongs to y f o g1 y equal to iy y equal to f o g2 y এই কাৰণে y to y ৰ পৰা লোৱা আছে কাৰণ এই ক্ষেত্ৰত g1 ৰ ডমেইনটো y y গতিকে f o g1 ৰ ক্ষেত্ৰত ডমেইনটো কি হ'ব y this implies f o g1 y equal to f o g2 y এতিয়া আমি কম্পোজিশনৰ ডেফিনেশনৰ পৰা পাও f g1 y equal to f g2 y যেহেতু f টো প্ৰতিলোমনীয় ফলন গতিকে ই একৈকী আৰু আচ্ছাদক গতিকে f একৈকী হ'বই this implies g1 y equal to g2 y একৈকীৰ সংজ্ঞাৰ পৰা this implies g1 equal to g2 এইটো হৈছে ফলন দুটা ফলন সমান হোৱা সংজ্ঞাৰ পৰা গতিকে f ৰ প্ৰতিলোম অদ্বিতীয় two functions f and g from x to y are equal if and only if fx equal to gx for all x belongs to x এতিয়া আমি 11 নম্বৰ অংকটো চাও ইয়াত f এটা ফাংচন দিয়া আছে ফাংচনটো এটা সেট যাৰ মৌলকেইটা 1 2 3 পৰা এটা সেট যাৰ মৌলকেইটা a b c এতিয়া আমাক দিয়া আছে f of 1 equal to a f of 2 equal to b f of 3 equal to c এতিয়া f ইনভার্স নিৰ্ণয় কৰিব লাগে লগতে f ইনভার্স ইকুয়াল টু f বুলি দেখাব লাগে এতিয়া আমি চাও f টো কি হ'ব f ত আমি যদি অৰ্ডাৰড পেয়াৰ লিখি চাও তেতিয়ালে পাম আমি অৰ্ডাৰড পেয়াৰ 1a অৰ্ডাৰড পেয়াৰ 2b অৰ্ডাৰড পেয়াৰ 3c এই মৌলকেইটা ক'ত থাকিব f ত থাকিব এতিয়া আমি যদি চাও ইয়াতে যে আদি ক্ষেত্ৰৰ ভিন্ন মৌলৰ প্ৰতিবিম্ব ভিন্ন হৈ আছে গতিকে f টো একৈকী হ'ব লগতে পৰিসৰ আৰু সহক্ষেত্ৰ একে হৈ আছে ইয়াতে গতিকে f টো আচ্ছাদক হ'ব গতিকে f ইনভার্স আমি পাম আৰু f ইনভার্সটো হ'ব আমি যদি অৰ্ডাৰড পেয়াৰ লিখো f ইনভার্সৰ মৌলকেইটা আমি এনেকৈ পাম যে অৰ্ডাৰড পেয়াৰ a1 অৰ্ডাৰড পেয়াৰ b2 অৰ্ডাৰড পেয়াৰ c3 আৰু সেইটো কি হ'ব একৈকী আৰু আচ্ছাদক হ'ব গতিকে f ইনভার্সৰ ইনভার্স যদি আকৌ ওলাই চাও আমি কি পাম তাৰ মৌলকেইটা মই কৈ দিছো অৰ্ডাৰড পেয়াৰ 1a অৰ্ডাৰড পেয়াৰ 2b অৰ্ডাৰড পেয়াৰ 3c গতিকে সেইটো ঘূৰি ঘূৰি আমাৰ f ৰ সমান হ'ল গতিকে f ইনভার্সৰ ইনভার্স f
এতিয়া আমি 12 নম্বৰ প্ৰশ্নটো লৈছোঁ। 12 নম্বৰ প্ৰশ্নটো হ'ল ধৰা হ'ল f xৰ পৰা y লৈকে এটা প্ৰতিলোমীয় ফলন দেখুওৱা যে f ইনভাৰ্সৰ প্ৰতিলোম f অৰ্থাৎ f ইনভাৰ্স ইকুৱেল টু f। Let f from x to y be an invertible function। ধৰা হ'ল f xৰ পৰা y লৈকে এটা প্ৰতিলোমনীয় ফলন। গতিকে আমি এটা ফলন g পাম y পৰা x লৈকে যাতে GOF ইকুৱেল টু IX আইডেণ্টিটি ফাংচন যাৰ ডমেইনটো x and FOG ইকুৱেল টু IY আৰু ইয়াত f ইনভাৰ্সটো g এই কথাটো যদি সেটিস্ফাই কৰে জিটো কাৰ ইনভাৰ্স হ'ব fৰ। গতিকে f ইনভাৰ্স ইকুৱেল টু g। এতিয়া আমি চাওঁ GOF ইকুৱেল টু IX এণ্ড FOG ইকুৱেল টু IY। g ৰিপ্লেচ কৰিলোঁ f ইনভাৰ্সেৰে। f ইনভাৰ্স OF ইকুৱেল টু IX এণ্ড FOF ইনভাৰ্স ইকুৱেল টু IY। এতিয়া আমি কি দেখা পালোঁ, এই কথাটো যদি সেটিস্ফাই কৰি থাকে তেতিয়াহ'লে আমি পাম f ইনভাৰ্সটো y পৰা x লৈকে এটা ইনভাৰ্টেবল ফলন অৰ্থাৎ প্ৰতিলোমনীয় ফলন আৰু f ইজ দ্য ইনভাৰ্স অফ f ইনভাৰ্স আৰু f টো f ইনভাৰ্সৰ ইনভাৰ্স প্ৰতিলোম। গতিকে f ইনভাৰ্সৰ ইনভাৰ্স ইকুৱেল টু f। f ইজ দ্য ইনভাৰ্স অফ f ইনভাৰ্স মানে f ইনভাৰ্সৰ ইনভাৰ্স সমান f। আমি ইয়াৰ পিছৰ ক্লাছত বাইনাৰী অপাৰেশ্যন অসমীয়াত যাক আমি দ্বৈত প্ৰক্ৰিয়া বুলি কওঁ সেই বিষয়ে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকলে ইনভাৰ্স উলিওৱা অংককেইটা ভালদৰে প্ৰেক্টিছ কৰি চাব যাতে ইয়াৰ ভিতৰত থকা কথাবিলাক বুজি পায়। আৰু অতি গুৰুত্ব দিয়া দৰকাৰ এইটোৱে যে ফলন এটা কেনেকৈ একৈকী আৰু আচ্ছাদক পৰীক্ষা কৰা হয় সেই কথাৰ অধিক গুৰুত্ব দিব লাগে। তেতিয়াহ'লে এটা ফলনৰ ইনভাৰ্স উলিওৱাটো একো টান কাম নহয়।